দবকাৰ ফেলিউগুৰিত বজাৰ জামি মছজিদত আয়োজন কৰে ছাত্ৰ ছাত্ৰী বৃত্তি পৰীক্ষা। মুঠ ৫খন মক্তবৰ ছাত্ৰ ছাত্ৰীৰ মাজত আয়োজন কৰে এই বৃত্তি পৰীক্ষাৰ। ইছলামিক শিক্ষাৰ কিছুমান প্ৰশ্ন কৰা হয় ছাত্ৰ ছাত্ৰীক। তাৰ মাজৰ পৰা পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীক কৰিব পুৰস্কৃত। ডিচেম্বৰৰ শেষৰ ফালে ৰিজাল্ট দিয়াৰ চিন্তা কৰিব আৰু জানুৱাৰী মাহৰ প্ৰথম সপ্তাহত বঁটা বিতৰণি কৰিব বুলি জনায় ইমামসকলে। আপুনি যদি এজন মুছলমান লোক তেনেহ'লে এই বাতৰিটো কেৱল আপোনাৰ বাবে। আপুনি এনেধৰণৰ বাতৰি চোৱা অতিকৈ প্ৰয়োজন। আপুনি যদি এজন মুছলমান তেনেহ'লে আপোনাৰ পৰিয়াল, ওচৰ চুবুৰীয়া আৰু বন্ধু বান্ধৱৰ মাজত এই বাতৰিটো শ্বেয়াৰ কৰি দিয়ক আৰু নিজেও নিজৰ সন্তানক শিক্ষা দিবলৈ চেষ্টা কৰক। আপুনিও যদি আপোনাৰ সন্তানক এনে শিক্ষা দিয়াৰ অতি প্ৰয়োজন, গতিকে নিজৰ নিজৰ অঞ্চলটোত সকলোৱে প্ৰয়াস কৰক আৰু নিজৰ সন্তানক আগুৱাই যোৱাৰ ক্ষেত্ৰত প্ৰেৰণা দিয়ক। আজি ডিচেম্বৰ 2024 তাৰিখৰ চনৰ ডিচেম্বৰ মাহৰ 22 তাৰিখ আমাৰ বেলগুৰি মুকামী জমিয়তৰ অন্তৰ্গত যিখন কেন্দ্ৰ বেলগুৰি বজাৰ আদৰ্শ মক্তব, এইখনত এই বছৰৰ বৃত্তি পৰীক্ষা চলি আছে আৰু ক্লাছ 3, 4, 5 অৰ্থাৎ আমাৰ দুম, চুম, চাৰম আৰবী ভাষাত এই তিনিটা ক্লাছৰ পৰীক্ষা চলি আছে। ইয়াত আজি উপস্থিতি হৈছে 64 আৰু পৰীক্ষাৰ আশা কৰোঁ সুন্দৰভাৱে চলি আছে। শেষ হোৱাৰ পিছত আমি অহা 31 ডিচেম্বৰত পৰীক্ষাৰ ৰিজাল্ট ঘোষণা কৰিম আৰু জানুৱাৰীৰ প্ৰথম সপ্তাহত পৰীক্ষাৰ যিসকল ল'ৰা ছোৱালীয়ে উত্তীৰ্ণ বেছি ভাল লাভ কৰিব, ফলাফল লাভ কৰিব, বৃত্তিৰ উপযুক্ত হ'ব, তেওঁলোকক বৃত্তি দি আমি সেইদিনাই তেওঁলোকক সুখী কৰিম বুলি আশা কৰিছোঁ। আলহামদুলিল্লাহ, ইতিমধ্যে আমাৰ প্ৰেচিডেণ্ট সাহেবে গোটেইখিনি ক'লে যে আমাৰ বেলগুৰি এই মুকামী জমিয়ত দিনী তালিম বোৰ্ডৰ অন্তৰ্গত যিকেইখন মক্তব আছে ইতিমধ্যে চব মক্তবে পৰীক্ষাত অংশগ্ৰহণ কৰিছে আলহামদুলিল্লাহ। আৰু ল'ৰা ছোৱালী গোটেইখিনি ইফালে আছে, আপুনি দেখা পাইছেও। আৰু ইয়াত গোটেইখিনি আহি আমি তিনিজন পৰীক্ষক হিচাপে পৰীক্ষা লৈ আছোঁ আৰু পৰীক্ষাৰ ৰিজাল্টটো আলহামদুলিল্লাহ এই ডিচেম্বৰ মাহৰ লাষ্টলৈকে আমি ইনশাআল্লাহ তাআলা ঘোষণা কৰি দিম আৰু জানুৱাৰীৰ ফাৰ্ষ্টে আমি তাৰ ফলাফল দি পেলাই যিটো পুৰস্কাৰ পাব ল'ৰা ছোৱালীবিলাকে এইটো আমি বিতৰণ কৰিম ইনশাআল্লাহ। আৰু যিমানখিনি আমি পৰীক্ষাৰ নিয়মাৱলী আছে, এডমিট যিমান আছে বস্তু চব দি পেলাই আলহামদুলিল্লাহ আমি পৰীক্ষাটো পাতিছোঁ। এডমিটো আপুনি চাব পাৰে, এডমিট দি একদম পূৰা পৰীক্ষাৰ নিয়মাৱলী গোটেইখিনি মানি চলি আমি ইনশাআল্লাহ পৰীক্ষাটো পাতিছোঁ আৰু ল'ৰা ছোৱালী সুন্দৰভাৱে পৰীক্ষাটো দি আছে। আশা কৰোঁ ভৱিষ্যতেও আমাৰ যিকেইখন মক্তব আমাৰ লগত জড়িত আছে এই মুকামী জমিয়তৰ অন্তৰ্গত বোৰ্ডৰ গোটেইখিনি জড়িত আমাৰ লগত আহি এনেকুৱা হৈ মিলি পেলাই পৰীক্ষাত বহিব বুলি পূৰা দীৰ্ঘ আশা ৰাখিছোঁ মই। আৰু চব ইমামসকলক মই আজি আহ্বান দি আছোঁ যাতে ল'ৰা ছোৱালীৰ তলত বহুত বেছি মেহনত কৰে, যাতে প্ৰত্যেক ল'ৰা ছোৱালী যদি পুৰস্কাৰ উপযুক্ত হয় আমি প্ৰত্যেকজনকে পুৰস্কাৰ দিয়াৰ চেষ্টা কৰিম ইনশাআল্লাহ। যাতে ল'ৰা ছোৱালীৰ সংখ্যা আৰু বৃদ্ধি হয় যাতে, এইটো আমাৰ আশা থাকে। তাৰ বাবে আমি চেষ্টা চলাই আছোঁ আৰু চলি থাকিব। আৰু হোজাই জিলা জমিয়ত দিনী তালিম বোৰ্ডক আমি ইয়াৰ পৰাই শুভেচ্ছা জ্ঞাপন কৰিছোঁ, কাৰণ ইহঁতে আমাক যে আজি প্ৰশ্নখিনি বোৰ্ডৰ তৰফৰ পৰা অহাৰ কাৰণেহে আমি প্ৰশ্নখিনি পাই পৰীক্ষা লৈ আছোঁ। বোৰ্ডে প্ৰশ্নখিনি বনাই দিছে আমাক, আমি বনোৱা নাই প্ৰশ্ন, গতিকে তেওঁলোকসকলকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ মাজতে আৰু এখন কথা যিহেতু 25 তাৰিখে কি ক'ব আমাৰ যিসকল ইছলাম ধৰ্মী লোকসকল আছে চবকে আহ্বান কৰিম, বানাতৰ বহুত প্ৰয়োজন আছে। মহিলা মানুহখিনি যদি তাৰমানে আগবাঢ়ি যায় ইছলামিক দিশত, তেতিয়া আমাৰ ঘৰতো ইছলামিক দিশত আগবাঢ়ি যাব। গতিকে চবে যিমান অঞ্চলবাসী যিমান ৰাইজ আছে চবক মই আহ্বান কৰিম এই ৱাজত অংশগ্ৰহণ কৰিব লাগে আৰু যিমানখিনি লাগে সহায় সহযোগ চবে কৰিব লাগে। ইয়াৰ সমাজত এই বস্তু বৰপেটাৰ পৰা আহি অসমীয়া ভাষাত প্ৰথমবাৰৰ বাবে ৱাজ মাহফিলৰ আয়োজন কৰিব, কি ক'ব ৰাইজক? বহুত ধুনীয়া হ'ব তেতিয়াহ'লে। আমাৰ অসমীয়া ভাষাৰ ওপৰত আমি এটা গৌৰৱ কৰিব পাৰিম যে অসমীয়া ভাষাটো আমাৰ ৱাজ মাহফিল আমাৰ চিলেটীয়া অঞ্চলত, খাস কৰি আমাৰ এইটো অঞ্চলত অসমীয়া ভাষাৰ ওপৰত যে বক্তৃতা হ'ব এইটো আমি ইনশাআল্লাহ তাআলা বহুত গৌৰৱ অনুভৱ কৰিছোঁ আৰু ভৱিষ্যততো অসমীয়া ভাষাৰ ওপৰত আমি এনেকুৱা কৰাৰ চেষ্টা কৰিম ইনশাআল্লাহ তাআলা। লগতে মই আমাৰ এই যে চাংমাজি মিকিৰ ফাটাৰ হাফিজিয়া দিনিয়াত মাদ্ৰাছাৰ 29 তাৰিখে ৱাজ আছে, চবকে দাৱত মই প্ৰদান কৰিছোঁ, চব যাতে আমাৰ চাংমাজি হাফিজিয়া দিনিয়াত মাদ্ৰাছাত যায়। তাত আমাৰ আল্লামা তৈয়বুৰ ৰহমান সাহেব, মৰহুম আল্লামা তৈয়বুৰ ৰহমান সাহেবৰ সুযোগ্য সন্তান তেওঁ আহিব ইনশাআল্লাহ,
প্ৰধান অতিথি হিচাপে তাত দোৱা মহফিলো হ'ব, চবৰ কাৰণে দোৱা হ'ব ইনশাল্লাহ, চব যাবলৈ দোৱা মই দাৱত প্ৰদান কৰিছোঁ চবক ইনশাল্লাহ।